আমিতো আর ভগৱান নহয় কৰবাত কাম কৰোঁতে ভুল হৈছে কৰবাত মানুহৰ মাজত এন্টি ইনকামেঞ্চি আছে মানুহৰ খং আছে স্বাভাৱিক কথা যোৱাবাৰ এবছলুট মেজৰিটি আমি যেনেকৈ পাইছিলোঁ এইবাৰো আমাৰ এবছলুট মেজৰিটি থাকিব মোৰ বিশ্বাস আছে কংগ্ৰেছ ডাবল ডিজিটৰ ওপৰত যাব নালাগে আৰু আমাৰ বিশ্বাস আছে যে 250 প্লাছত আমি ভাৰতীয় জনতা পাৰ্টিয়ে অকলে আমি সিট ল'বলৈ সক্ষম হ'ম চাওক আমিতো আৰু ভগৱান নহয় কৰবাত কাম কৰোঁতে ভুল হৈছে কৰবাত মানুহৰ মাজত এন্টি ইনকামেঞ্চি আছে মানুহৰ খং আছে স্বাভাৱিক কথা আৰু এটা কথা আজি ভাল লাগিছে কংগ্ৰেছে যে আজি কিছু 3 দিন 4 দিন খুব কৈ আছিল যে মোদী চমক মোদী এইবিলাক মানে বিশেষকৈ ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ওপৰত তেখেতসকলৰ যি মনত যিটো শংকা আছিল আজি তেওঁলোকে যেতিয়া 200খন আসন পাৰ হৈছে এতিয়া তেওঁলোকে ক'বনে সেই শংকা বুলি তাৰমানে ভাৰতবৰ্ষত নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ গণতান্ত্ৰিক এইটো আজি মই হেতুৱে সকলতকৈ মই আজিৰ দিনটোৰ কাৰণে মই সুখী যে গণতন্ত্ৰ বিশেষকৈ নিৰ্বাচনী প্ৰক্ৰিয়াটোত বিৰোধীয়ে যি ধৰণে কুৱেশ্যন মাৰ্ক ৰাখিছিল মেটাৰ অফ ডাউট কৰিছিল আজি তেওঁলোকে নিৰ্বাচন হৈ যোৱাৰ পিছত তেওঁলোকৰ মুখেদি শুনিব লাগিব এইটো ডাউট থাকিল নে স্বতন্ত্ৰতাভাৱে হৈছে অসমত সবতকৈ কিউৰিচিটি থকা সমষ্টিটো যোৰহাট আছিল আপোনালোকৰ মতে যোৰহাট আমাৰ মতে গোটেইকেইটা সমষ্টি ৱেষ্ট বেংগলত কোনো প্ৰভাৱ নপৰিল বিজেপিৰ ডেফিনেটলি ৱেষ্ট বেংগলত বহুত কাৰণ আছে মই আজি আপোনালোকক নকওঁ দিন ভাল আজি ভাল এটা পবিত্ৰ দিনত আছে ৱেষ্ট বেংগলত যি ধৰণে ৰেগিং হৈছে যি ধৰণে চিণ্ডিকেট হৈছে সেইটো কাৰণতো বহুত অসুবিধা হৈছে বাস্তৱ কথা মই এইটো আজি আৰু ক'ব খোজা নাই কাৰণ আমি সামগ্ৰিক আমাৰ জীৱনৰ কাৰণে এটা শিক্ষা হ'ব আমি ল'লোঁ কিয় ক'ত ভৱিষ্যতে আমি প্ৰিকুৱেশ্যন মেজাৰ ল'ব লাগিব এইবাৰ আমি নিৰ্বাচনটোত আমি গম পাম কমলৰ ভেটি নোহোৱা হয় সেই ভেটি কংগ্ৰেছলৈ গ'ল তাৰমানে কংগ্ৰেছ আৰু UDFৰ একেখিনিয়ে ভোটাৰ আজি প্ৰমাণ কৰিলে আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত